हाय एवरीवन এইটো ভিডিওতে আমি ডিসকাস কৰিম অরবিট এন্ড অরবিটাল তো বহুত ইম্পর্টেন্ট টপিকস হয় অরবিট এন্ড অরবিটাল তো আমাৰ তো ফার্স্ট আমি জানি লও অরবিট কি হয় আমাৰ তো অরবিট এটা কি আমাৰ সার্কুলার পাথ আৰু এইটো আমাৰ কি নিউক্লিয়াছৰ চাৰিওফালে থাকে তো আমি এনেকৈ ডিফাইন কৰিব পাম আমি the circular path around the nucleus where electrons are continuously revolved is called orbit suppose এটা আমাৰ কি সার্কুলার পাথ আছে আৰু ইয়াত সেন্টাৰত কি থাকে আমাৰ নিউক্লিয়াছ তো নিউক্লিয়াছক আমি কি পজিটিভ চাৰ্জৰে ৰিপ্ৰেজেন্ট কৰিছো তো এই নিউক্লিয়াছৰ চাৰিওফালে যিবিলাক সার্কুলার পাথ পোৱা যায় এই সার্কুলার পাথবিলাকক আমি কি বুলি কওঁ অরবিট বুলি কওঁ সাপোজ এনেকুৱা আমাৰ কি আছে সার্কুলার পাথ আছে ঠিক আছে তো এইটো আমাৰ হল কি নিউক্লিয়াছ এটো সেন্টাৰত আছে ইয়াৰ নাম দিলা আমি কি নিউক্লিয়াছ আৰু এই নিউক্লিয়াছক সারাউন্ড কৰি যিবিলাক আমাৰ সার্কুলার পাথ আছে এইবিলাকৰ নাম হয় কি আমাৰ অরবিট ঠিক আছে আৰু অরবিটক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো স্মল n দে কিনে বুজাও তো অরবিট মানে আমাৰ কি বুজাইছে স্মল n তো আমি ডেফিনেশনটো কি দিলো আমাৰ যে নিউক্লিয়াছৰ চাৰিওফালে এটা সার্কুলার পাথ থাকে বা এনেকুৱা সার্কুলার পাথ থাকে যত ইলেক্ট্রন বিলাক কি কৰে আমাৰ ৰিভলভ কৰে মানে ইলেক্ট্রন বিলাক আমাৰ মুভ কৰি থাকে সাপোজ আমি এইবিলাক এটা এটা কি ইলেক্ট্রন বুজাইছো আৰু এই ইলেক্ট্রন বিলাক কি আমাৰ নিজ নিজ অরবিটত এনেকৈ আমাৰ ৰিভলভ বা মুভ কৰি থাকে আৰু এই সার্কুলার পাথটোৰ নাম হয় কি আমাৰ অরবিট এইবা যেহেতু আমি n ৰে ৰিপ্ৰেজেন্ট কৰিলো ইয়াত n এর কিছু ভ্যালু আছে আমাৰ n এর ভ্যালু যদি 1 হয় যেটো অরবিট পাম তাক আমি কম k অরবিট ঠিক আছে আৰু n এর ভ্যালু যদি আমাৰ 2 হয় ইয়াক আমি কম l অরবিট n এর ভ্যালু 3 হলে আমি এক কম m অরবিট আৰু n এর ভ্যালু 4 হলে it will be আমাৰ n অরবিট তার মানে ইয়াত কেটা অরবিট আছে k l m n ঠিক আছে তো এই কেটা ভ্যালুৰ ওপৰত ডিপেন্ড কৰি আমি কৈ দিব পাও যে আমাৰ অরবিটটো কি হ'ব k হ'ব নে l হ'ব নে m হ'ব নে আমাৰ n হ'ব তো এইখিনি আমাৰ সিম্পলি আমি অরবিট মানে বুজি পালো আমাৰ বোর্ড এক্সামত ডেফিনেশন দিছিল এবাৰ যে হোৱাট ইজ অরবিট বা অর ডিফাইন অরবিট বুলি দিছিল তো নেক্সট আমি ডিফাইন কৰিম অরবিটেল তো অরবিটেলটো আমাৰ কি হয় তো এইটো আমাৰ এটা কি 3 ডাইমেনশন ৰিজন হয় around the nucleus where the probability of finding an electron is maximum is called orbital মানে আমাৰ কয় নিউক্লিয়াছৰ চাৰিওফালে এনেকুৱা এটা 3 ডাইমেনশনাল স্পেস যত ইলেক্ট্ৰন পোৱাৰ চান্স কি বেছি তাক আমি কি বুলি কওঁ অরবিটাল বুলি কওঁ আৰু ইয়াক আমি এটা এক্সাম্পলৰ থ্ৰুত আমি বুজাম যেটা বুজাত আমাৰ সুবিধা হ'ব যেনেকুৱা ফেৰিছ হুইল আমি বুলি কওঁ না ফেৰিছ হুইল তো ফেৰিছ হুইল কি হয় আমাৰ যেটা আমি নগৰ দোলা বুলি কওঁ না যেনেকুৱা মেলাবিলাক যে হয় আমাৰ না মেলাত আমাৰ পোৱা যায় সাপোজ এনেকুৱা এটা সেন্টার থাকে আৰু সেন্টারটো সারাউন্ড কৰি এনেকুৱা এটা আমাৰ সার্কুলার পাথ থাকে ঠিক আছে সেন্টারবিলাক এইবিলাকৰ সার্কেলৰ লগত কি আমাৰ কানেক্ট কৰা থাকে এই সেন্টারটোক আমি ধৰিলো কি নিউক্লিয়াছ এই সেন্টারটো আমাৰ কি আছে নিউক্লিয়াছ সাপোজ আমি এক্সাম্পলৰ কাৰণে লৈছো যাতে আমাৰ বুজাত সুবিধা হয় আৰু এই যেটো সার্কুলার পাথ আছে ইয়াক আমি দিলো কি অরবিট আৰু আমি নাগৰদলা বা ফেৰিছ হুইলত দেখিছো এনেকুৱা আমাৰ কি বক্স থাকে এনেকুৱা আমাৰ কি বক্স পোৱা যায় তো এইটো আমাৰ স্পেসতে হৈ আছে ঘটনাটো তো যাৰ কাৰণে মই এইটো এক্সাম্পল লৈছো যাতে আমাৰ কি বুজা সুবিধা হয় ঠিক আছে এনেকুৱা বক্স আছে এই বক্স বিলাকৰ নাম দিলো আমি কি অরবিটেল বক্স বিলাকৰ নাম দি হ'ল আমাৰ অরবিটেল তো এইটো আমাৰ ধৰা হ'ল আমাৰ কি সেন্টারটো ধৰা হ'ল কি নিউক্লিয়াছ আৰু নিউক্লিয়াছক সারাউন্ড কৰি যেটো আমাৰ সার্কুলার পাথ আছে তাৰ নাম হ'ল অরবিট আৰু এই অরবিট বিলাকতে আমাৰ লাগি কিনে কি আছে আমাৰ স্কয়ার বক্স যে আমাৰ আছে 3 ডাইমেনশনাল স্পেসত এইটোকে আমি কি কওঁ অরবিটাল বুলি কওঁ আৰু ইলেক্ট্ৰনটো ক'ত পোৱা যাব আমাৰ অরবিটত নাপাই কিনে কি এই বিলাকত আমাৰ কি পোৱা যায় ইলেক্ট্ৰন পোৱা যায় তো হেকন আমি ডেফিনেশনটো এনে কৈ দিছো যে 3 ডাইমেনশনাল ৰিজন around the nucleus মানে নিউক্লিয়াছৰ চাৰিওফালে where the probability of finding an electron is maximum মানে ইলেক্ট্রন পোৱাৰ চান্সটো তাত কি আছে আমাৰ বেছি আছে এইখিনি ঠাইকে আমি কি কওঁ অরবিটাল বুলি কওঁ তো ইয়াত আমি ওভাৰঅল আমি কি লিখিব পাওঁ আমি অরবিট আৰু অরবিটাল মানে কি বুজি পালো তো ইয়াত আমাৰ কি হয় অরবিটটো আমি বুজালো কি n এর ভ্যালু দি কিনে n এর ভ্যালু যদি 1 হয় আমি কি পাম k অরবিট ঠিক আছে আৰু অরবিটাল লগতে আমাৰ কি থাকে অরবিটাল থাকে তো ইয়াত যেটা আমি অরবিটাল পাম ইয়াত এটাই অরবিটাল পাম যাৰ নাম হ'ব কি আমাৰ 1s অরবিটাল ঠিক আছে 1s অরবিটাল এতে n ভ্যালু যদি আমাৰ 2 হয় আমি কি পাম l অরবিট
আৰু ইয়াত আমি দুটা অৰবিটেল পাম 2s and 2p অৰবিটেল ঠিক আছে n equal to যদি আমাৰ 3 হয় আমাৰ ভ্যালু হয় কি আমাৰ অৰবিটটো আহিব কি আমাৰ m অৰবিট আমি ইয়াত তিনটা অৰবিটেল পাম 3s 3p and 3d অৰবিটেল আৰু লাস্ট ওয়ান আমাৰ n equal to 4 দেন আমি কি পাম n অৰবিট আৰু ইয়াত আমাৰ কি অৰবিটেল পোৱা যায় আমাৰ 4s 4p 4d 4f ঠিক আছে ইয়াত যেনেকুৱা 2s 2p 2d এইবিলাক নিলিখো কি লিখা নহল কি আমাৰ যেনেকুৱা 1s 1p 1d 1f আমি এইবিলাক নিলিখো কি আমাৰ কাৰণ ইয়াৰ কাৰণে আমাৰ ৰুল আছে আমি যেতিয়া নেক্সট ভিডিওত আমি ডিসকাস কৰিম যে অৰবিটেল বিলাক আমি কেনেকৈ বনাব পাও এই যে 1s অৰবিটেল নাম হল 4s অৰবিটেল নাম হল কেনেকৈ হয় মই ইয়াৰ কাৰণে ভিডিও বনাম যে অৰবিটেল মেকিং বা অৰবিটেল বিলাকৰ এনাৰ্জিৰ ওপৰত তেতিয়া আমি গম পাম যে এই অৰবিটেল বিলাক আমাৰ কি কেনেকৈ হৈ আছে তো আমাৰ এই কেইটা ভ্যালুৰ ওপৰত ডিপেন্ড কৰি আমি ক'ব পাৰি আছে যে অৰবিট কি হ'ব আৰু অৰবিটেল কি হ'ব তো ইয়াৰ লগত আমাৰ এটা বস্তু জানিব লাগে মানে যেটো s আছে আমাৰ এছত ম্যাক্সিমাম অৰবিটেল কেইটা থাকিব পাৰে এটা আৰু আমি অৰবিটেল বিলাক এটা কি স্কয়াৰ বক্স বুলি দিছো আমি ঠিক আছে এটা মানে এছত কেইটা অৰবিটেল থাকিব পাৰে এটা আৰু এটা অৰবিটেলত ম্যাক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে দুটা তো এটা অৰবিটেলত ম্যাক্সিমাম থাকিব পাৰে কেইটা আমাৰ দুটা ইলেক্ট্ৰন তেনেহলে s অৰবিটেলত টোটাল ইলেক্ট্ৰন কেইটা পাম আমি দুটা ইলেক্ট্ৰন পাম মানে আমাৰ কি হয় ই নেগেটিভ মানে আমি কি ৰিপ্ৰেজেন্ট কৰিছো ইলেক্ট্ৰন তো আমাৰ s ৰ টোটাল অৰবিটেল আছে আমাৰ কি 1 তো ইলেক্ট্ৰন আমাৰ কেইটা থাকিব ম্যাক্সিমাম দুটা সিমিলারলি যদি আমি p লও তো p ত আমাৰ কি হয় তিনটা অৰবিটেল পোৱা যায় p ত অৰবিটেল কেইটা পোৱা যায় আমাৰ 3 টোটাল আমাৰ ইয়াত কি 3 অৰবিটেল আছে তো এটা অৰবিটেলত যদি আমাৰ দুটা ইলেক্ট্ৰন থাকে তেনেহলে তিনটা অৰবিটেলত আমাৰ কেইটা ইলেক্ট্ৰন পাম 6 ইলেক্ট্ৰন পাম তাৰ পিছত আহি গ'ল আমাৰ কি d তো d ত আমি অৰবিটেল পা পাঁচটা 1 2 3 4 5 তো 5 অৰবিটেল আছে আমাৰ তেনেহলে আমাৰ কি টোটাল ইলেক্ট্ৰন কিমান হ'ব আমাৰ 10 পাঁচটা অৰবিটেল থাকিলে আমাৰ কি 10টা ইলেক্ট্ৰন হৈ যাব আমাৰ নেক্সট আমাৰ কি হয় f তো f ত আমি অৰবিটেল পাও 7 1 2 3 4 5 6 7 তো 1 2 3 4 5 6 7 তো 7 অৰবিটেল দ্যাট মিন্স 14 ইলেক্ট্ৰনস ঠিক আছে তো আমি সিম্পলি কি কও s অৰবিটেল কোৱাৰ লগলে আমি ইয়াত কম ম্যাক্সিমাম ইলেক্ট্ৰন দুটা থাকিব পাৰে মিনিমাম 0 1 থাকিব পাৰে p কোৱাৰ লগলে ম্যাক্সিমাম আমাৰ কি হ'ব মানে 6 d কোৱাৰ লগলে ম্যাক্সিমাম আমাৰ কি 10 আৰু f কোৱাৰ লগলে আমাৰ ম্যাক্সিমাম কিমান হ'ব আমাৰ 14 ইলেক্ট্ৰন এইবাৰ চাও আমাৰ আমি কি পালো k l m n না এইকেইটা আমাৰ অৰবিট আছে এতিয়া আমি যদি কোৱাও যে k অৰবিটত মোট ইলেক্ট্ৰন কিমান থাকিব what is the total number of electron in k orbital এতিয়া চাও আমি k orbit k orbitত orbital কেইটা আছে আমাৰ এটাই আছে 1s তো ম্যাক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব আমাৰ দুটা তো k ত আমি কেইটা ইলেক্ট্ৰন পাম দুটা তাৰ পিছত আহিলে আমাৰ কি l এইবাৰ আমি কেনেকৈ কম l ত কেইটা l অৰবিটত আমাৰ কেইটা ইলেক্ট্ৰন থাকিব পাৰে ইয়া চাও আমাৰ কি আছে আগত কি আছে দেখাৰ দৰকাৰ নাই আমাৰ নাম্বাৰটো কি আছে দেখাৰ দৰকাৰ নাই অৰবিট কি আছে অৰবিটেল কি আছে s আছে আৰু কি p তো s ত আমাৰ এটা অৰবিটেল পোৱা যায় p ত অৰবিটেল পোৱা যায় কেইটা আমাৰ তিনটা তো টোটাল অৰবিটেল কিমান হ'ব আমাৰ s ত এটা p ত তিনটা টোটাল অৰবিটেল আমাৰ কেইটা চাৰিটা তো যদি চাৰিটা অৰবিটেল হয় ইলেক্ট্ৰন কেইটা হ'ব আমাৰ 8 ইলেক্ট্ৰন ইয়াত 2 ইলেক্ট্ৰন এটা আমাৰ কি হ'ব 8 ইলেক্ট্ৰন k l m ঠিক আছে m ত আকৌ অৰবিটেল কেইটা আছে s আছে p আছে d আছে s ত এটা অৰবিটেল p ত তিনটা অৰবিটেল d ত আমাৰ কি পাঁচটা অৰবিটেল তো টোটাল আমাৰ অৰবিটেল কিমান হ'ব আমাৰ টোটাল কিমান হ'ব আমাৰ 3 মানে 1 আৰু 3 কি 4 4 আৰু 5 কি 9 তো 9 অৰবিটেল তাৰ মানে ইলেক্ট্ৰন কেইটা পাম আমি 9 অৰবিটেল মানে ইলেক্ট্ৰন আমাৰ 18 ইয়াত যেনেকৈ আমাৰ s ত এটা p ত তিনটা কেইটা হ'ল আমাৰ চাৰিটা তো চাৰিটা আমাৰ 8টা ইলেক্ট্ৰন থাকিব পাৰে তাৰ পিছত আহি গ'ল আমাৰ কি n তো n অৰবিটত আমাৰ টোটাল ইলেক্ট্ৰন কেইটা থাকিব পায় আমাৰ তো ইয়াত s আছে p আছে d আছে f তো s ত আমাৰ এটা অৰবিটেল p তিনটা চাৰিটা হল d ত আমাৰ পাঁচটা নটা হল আৰু f ত আছে আমাৰ কি সাতটা তো নটা আৰু সাতটা আমাৰ কি 16 অৰবিটেল টোটাল তো 16 মানে আমাৰ কি 32 ইলেক্ট্ৰনস ঠিক আছে যাৰ কাৰণে আমি এনেকৈ লিখো 2 8 18
32 তো নৰ্মালি আমি লয়াৰ ক্লাছত এনেকৈ লিখিছোঁ মানে 2 8 8 18 18 32 তো ইয়াৰ পৰা আমি জাষ্ট কমন লৈছোঁ 8 ইয়াত আহিছে আমাৰ আৰু ইয়াৰ 18 18 তো কেনেকৈ আহিলে আমি এইটো উলিয়াব পাৰিলোঁ এই যে 2 8 18 32 তো আমি কেনেকৈ উলিওৱা হয় আমাৰ আমি দেখাই দিলোঁ প্ৰুভ কৰি কিনে দি দিলোঁ তো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ টপিকছটো অৰবিট এণ্ড অৰবিটেল কাৰণ ইয়াৰ লগত এইটো জানিলে আমি কি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো ভালভাৱে বুজি পাম লগতে আমাৰ কি কোৱান্টাম নাম্বাৰটো আমি ভালভাৱে বুজি পাম আৰু বহুত কেইটা টপিকছ ইয়াৰ লগত কি আছে আমাৰ ৰিলেটেড আছে তো যাৰ কাৰণে আমাৰ এই টপিকছটো বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে বেলেগো চাব পায় আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনটো পাই যায়